Hello students and aspirants, welcome to Education Week. Today I will discuss the topic which is very important, that is profit and loss. Profit and loss. এই profit আৰু lossৰ মাজত আমাৰ অসমীয়াত profit মানে কি বুলি কয়, লাভ এণ্ড লোকচান। ইয়াৰ ওপৰত আমাৰ বহুত কুৱেশ্যন আহে, লাভ আৰু কি লোকচান। ইয়াৰ ওপৰত আমাৰ যিকোনো কম্পিটিটিভ এক্সামত কিছুমান কুৱেশ্যন আহে। সেই কুৱেশ্যনবোৰ তাৰ কাৰণে প্ৰথম কথা হ'ল তাৰ ইয়াৰে প্ৰফিট আৰু লছৰ মেইনলি কি হয়, কেনেকৈ হয় সেই বিষয়ে চাম আমি। একচুৱেলি কোনো এটা বস্তু যদি আমি বজাৰত কিনিবলৈ যাওঁ, যিকোনো এটা বস্তু, তেতিয়াহ'লে তাৰে কি থাকে, কিনা দাম থাকে। কি দাম থাকে? কিনা দাম। ডেট মিনছ কষ্ট প্ৰাইচ। তাতে কি থাকে? কষ্ট প্ৰাইচ থাকে। আৰু এটা হয়, আৰু সেইজন বেপাৰীয়ে যিজনে দোকানীয়ে কিনিলে তাৰে এটা কি থাকে? বেচা দাম থাকে। বেচা দাম, ডেট মিনছ চেলিং প্ৰাইচ। চেলিং কি থাকে? প্ৰাইচ থাকে। এতিয়া লাভ বা লোকচান আমি কেনেকৈ গম পাওঁ? লাভ বা কি লোকচান, ডেট মিনছ প্ৰফিট এণ্ড লছ। আমি কেনেকৈ গম পাম লাভ হ'ব? লাভ কেতিয়া হবে? লাভটো কেতিয়া হ'ব? যেতিয়া বেচা দামটো কি হ'ব? বেছি হ'ব কিনা দামতকৈ। সেইকাৰণে আমি বেচা দামটো আগত লিখিম। ইয়াতে আমি কি লিখিম? বেচা দাম মাইনাছ কি হ'ব? কিনা দাম। ডেট মিনছ চেলিং প্ৰাইচ। ডেট মিনছ কি লিখিম? চেলিং প্ৰাইচ আৰু কি কষ্ট প্ৰাইচ। লাভৰ ক্ষেত্ৰত কি কৰিব লাগিব? লাভৰ ক্ষেত্ৰত আমি চেলিং প্ৰাইচটো আগত লিখিম, তাৰপিছত আমি কি কৰিম? কষ্ট প্ৰাইচ লিখিম। কিন্তু লোকচান কেতিয়া হ'ব? লোকচান কিমান টকা হ'ব? হাউ মাছ এমাউণ্ট ইজ লষ্ট। সেই লছটোৰ কথা চাবলৈ হ'লে আমি আগতে কি কৰিব লাগিব? যে কিনা দাম কিমান আছিলে আৰু বেচা দাম কিমান হ'ল, তেতিয়াহে আমি লোকচানটো পাম। ডেট মিনছ কিনা দাম মাইনাছ কি হ'ব? বেচা দাম। কিনা দাম মাইনাছ কি? বেচা দাম। কষ্ট প্ৰাইচ মাইনাছ কি হ'ব? চেলিং প্ৰাইচ। তেতিয়াহ'লে ইয়াতে আমি কি পাই আছোঁ? লাভ আৰু লোকচানটো পাম। সদায় যেতিয়া আমি লাভ ওলাম তেতিয়াহ'লে আমি বেচা দাম মাইনাছ কিনা দাম, কাৰণ লাভটো কিনা দামটো তেতিয়া কি হ'ব? বেচা দামতকৈ কি হ'ব? সৰু হ'ব। সেইকাৰণে ডাঙৰটো আমি আগত লিখিম। ঠিক সেইদৰে লোকচানৰ ক্ষেত্ৰত কি হৈ আছে? আমাৰ কিনা দামটো কি হয়? ডাঙৰ হ'ব, বেচা দামটো কম হ'ব, তেতিয়াহে লোকচান হ'ব। ধৰা বস্তু এটা মই 10 টকা দি কিনি আনিলোঁ, কিনি আনি মই 7 টকা বিক্ৰী কৰিলোঁ, তেতিয়াহ'লে মোৰ লোকচান হৈছে নে লাভ হৈছে? লোকচান হৈছে। কিমান টকা? 3 টকা। কেনেকৈ হ'ল? যে কিনা দামটো মাইনাছ বেচা দাম। সেইকাৰণে আমি লোকচানটো এনেকুৱাকৈ কৰোঁ। ইয়াৰ পৰা আমি কি পালোঁ? একদম মই শ্বৰ্টত যদি লিখোঁ, ডেট মিনছ প্ৰফিট। প্ৰফিট ইকুৱেল টু কি হ'ব? চেল প্ৰাইচ মাইনাছ কি হ'ব? কষ্ট প্ৰাইচ। আৰু লছ ইকুৱেল টু কি হ'ব? কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ। এতিয়া আমি চাম প্ৰফিট পাৰ্চেণ্টেজ। প্ৰফিট পাৰ্চেণ্টেজ চাম, আৰু এটা আমি চাম লছ পাৰ্চেণ্টেজ। প্ৰফিট আৰু লছৰ কি পাৰ্চেণ্টেজটো কেনেকুৱা হ'ব? তেতিয়াহ'লে আমি চাম, এনেকুৱাকৈ লিখিম। প্ৰফিট মানে লাভ, লাভৰ কি চাম? পাৰ্চেণ্টেজ চাম, আৰু এটা কি চাম? লোকচানৰ চাম। লোকচানৰ কি চাম? পাৰ্চেণ্টেজ চাম। এইটো একচুৱেলি যেতিয়াই আমি প্ৰফিট বিচাৰিব খোজোঁ তেতিয়াহ'লে আমি কাৰ ওপৰত প্ৰফিট চাম? প্ৰফিটটো অলৱেজ কি হ'ব লাগে? যে যিমান টকা কিনিছোঁ তাতকৈ মোৰ কিমান লাভ হ'ল। ধৰা 100 টকাৰ বস্তু এটা কিনিছিলোঁ, তাতকৈ মই 105 টকাত বিক্ৰী কৰিলোঁ, লাভ কিমান হ'ল? 5 টকা। কিন্তু কাৰ কিমান টকাৰ? 100 টকা। সেইকাৰণে পাৰ্চেণ্টেজটো কেনেকুৱাকৈ কৰে? অলৱেজ ৰেচপেক্ট টু কি হ'ব? কষ্ট প্ৰাইচ। অলৱেজ ৰেচপেক্ট টু কি হ'ব? কষ্ট প্ৰাইচ। মানে কিনা দাম, কিনা দাম আৰু ওপৰত কি হ'ব? প্ৰফিট, মানে কিমান প্ৰফিট হৈছে, মানে লাভ, ইনটু কি হ'ব? 100। ইনটু কি হ'ব? 100। এইটোকে আমি কি বুলি কওঁ? মানে কিনা দাম মানে হ'ল কষ্ট প্ৰাইচ, দেন প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইচ,
ইনটু 100 এইটো আমাৰ কি হ'ব পাৰ্চেণ্টেজ সিমিলাৰলি এইটো যদি হয় তেতিয়া কি হ'ব কষ্ট প্ৰাইচ লোকসান কিমান হৈছে এল লোকসান ইনটু 100 তেতিয়াহ'লে আমি কিমান পাৰ্চেণ্টেজ কি হৈছে লোকসান হৈছে এইটো আমি গম পাওঁ যে কিমান পাৰ্চেণ্টেজ আমাৰ কি হৈছে লোকসান হৈছে এইবোৰ হ'ল কিছুমান ফৰ্মুলাবোৰ আছিলে কিন্তু যেতিয়া আমি মেথছ কৰিম এইটো মই একদম শৰ্ট ট্ৰিক শিকাম আৰু সেই ট্ৰিকছত অনলি ইউজ হৈ আছে বৰ্জ পূৰণ আমি যিটো কওঁ ক্ৰছ মাল্টিপ্লিকেশ্যন সেই ক্ৰছ মাল্টিপ্লিকেশ্যনটোহে ইউজ হ'ব সেইটো হ'ল চবতছে ইজিয়েষ্ট মেথড মানে প্ৰফিট আৰু লছত আৰু উইদিন মানে এক মোটামুটি 5 ছেকেণ্ড 15 ছেকেণ্ডত সেনেকুৱাকৈ আমি ওলাই দিব পাৰিম মানে 1 মিনিটৰ তলতে আমি কি কৰিব পাৰিম আমি এনসাৰটো পাই যাম তেনেকুৱা সাপোজ এটা কুৱেশ্যন লম তেতিয়াহ'লে কুৱেশ্যনটো ল'লে আমি বেছিকৈ বুজি পাম এতিয়া আমি ইয়াতে বুজি পালোঁ যে প্ৰফিট কেনেকুৱা প্ৰফিট আৰু লছৰ বিষয়ে আমাৰ ডিটেইলছ আহি গ'ল আইডিয়াটো যে কেনেকুৱাকৈ আমি কৰিব পাৰোঁ এইটো হ'ল আমাৰ এতিয়া মই এটা কুৱেশ্যন চাম এটা কুৱেশ্যন আছে এনেকুৱা A man buy a cycle of 1400 and sell it at a loss of 15%. What is the selling price of the cycle? কি কৈছে কুৱেশ্যনটোত আমাৰ কি কৈছে মানে এজন মানুহে এটা চাইকেল কিনিছে ডেট মিনছ কষ্ট প্ৰাইচ ইজ কিমান 1400 কষ্ট প্ৰাইচ ইজ কিমান 1400 and sells it at a loss of 15% আৰু লছ যিটো হৈছে লছ হৈছে 15%ত লছ কৰিছে লছটো কিমান হৈছে 15%. What is the selling price of the cycle? এই selling price টো আমাৰ ওলাব লাগে আমি selling price কেনেকৈ ওলাম প্ৰথম কথা হ'ল এইটো যদি আমি ম্যাথমেটিক্সত যাওঁ যদি আমি ফৰ্মুলা ওয়াইজত যাওঁ তেতিয়া আমাৰ বহুত টাইম লাগিব বা কনফিউজন লাগিব এইটো মই এইমাত্ৰ কি ক'লো যে অনলি বৰ্জ পূৰণ ডেট মিনছ ক্ৰছ মাল্টিপ্লিকেশ্যনৰ সহায়ত আমি ডাইৰেক্টলি কি কৰিব পাৰোঁ ইয়াৰ এনসাৰ ওলাব পাৰোঁ ইয়াৰ এনসাৰ আমি ওলাব পাৰোঁ একেবাৰে ইজি তাৰ কাৰণে তোমালোকে মোৰ ভিডিঅ'টো কমপ্লিট এণ্ডলৈকে চাবা আৰু যদি কোনোবাই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ লগতো শ্বেয়াৰ কৰিবা যাতে মেক্সিমাম টু মেক্সিমাম মানুহৰ কি হয় বেনিফিট হয় যে এই এনেকুৱা ধৰণৰ প্ৰফিট আৰু লছৰ কুৱেশ্যন আহিলে কেনেকুৱাকৈ আমি লেছ দেন 1 মিনিটত শেষ কৰিব পাৰোঁ একদম ইজি হয় এইটো যদি এবাৰ জানো তেতিয়াহ'লে আমি কেতিয়াও পাহৰি নাযাওঁ কাৰণ এইটো একেবাৰে ইজি খালি এটাই ট্ৰিক্স এটা হ'ল কি বৰ্জৰ পূৰণ এতিয়া প্ৰথম কথা হ'ল চোৱা লছ কিমান হৈছে সাপোজ আমি কনসিডাৰ কৰিলোঁ যে বস্তুটো 100 টকাত কিনিছে বস্তুটো যদি 100 টকাত কিনে উইথ লছ অফ 15% যদি বস্তুটো কিনে 100 টকাৰ বস্তু এটা কিনা দাম যদি এইটো হয় তেতিয়াহ'লে লছ কৰি বিক্ৰীব কিমান দামত সেলিং প্ৰাইচ কিমান হ'ব 100 মাইনাছ 15 তেতিয়াহ'লে কিমান হ'ব 85 ৰুপিছত বিক্ৰী কৰিছে কি কৈছোঁ মই 100 টকা কাৰণ কি কৈছে 15% লছত the a man the sell his bicycle at the rate of 15% loss কি কৈছে 15% লছত এইটো বিক্ৰী কৰিছে তেতিয়াহ'লে কি হ'ব 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিছে 85 ৰুপিছত তেতিয়াহ'লে যদি কোনো এটা বস্তু 1400ৰ বস্তু এটা তেতিয়াহ'লে কিমান টকাত বিক্ৰী কৰিব এইটো ইয়াতে আমাৰ কুৱেশ্যন মাৰ্ক ইয়াতে কি হ'ব কুৱেশ্যন মাৰ্ক আমাৰ মতে কি এইটো মই কৈছোঁ যে বৰ্জ পূৰণ ক্ৰছ মাল্টিপ্লিকেশ্যন এনেকুৱা হ'বনে তেতিয়াহ'লে এই কুৱেশ্যন মাৰ্কছ ইকুৱেল টু ডেট মিনছ আমি যদি কওঁ যে এক্স ইকুৱেল টু কি হ'ব এক্স ইকুৱেল টু এই 100টো ক'ত যাব আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন ফাৰ্ষ্ট টাইমত এইটো মই কৰিছোঁ তাৰপিছত কি হ'ব 1400 ইনটু 85 ডেট মিনছ এক্স ইকুৱেল টু কিমান হ'ব 100 ডিভাইডেড বাই 1400 ইনটু 85 ডেট মিনছ এইটো কেঞ্চেল তেতিয়াহ'লে এনসাৰ কি হ'ব এনসাৰ কিমান হ'ব 1190 কি হ'ব ৰুপিছ এইটোৱে এই এক্সটো কি আছিলে সেলিং আছিলে সেইকাৰণে সেলিং প্ৰাইচ এক্সটো মানে কি আছে সেলিং প্ৰাইচ এইটোৱে আমাৰ এনসাৰ একেবাৰে ইজি কি কৰিছোঁ ইয়াতে যিটো আছিলে সেইটোৰ লগত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ একেবাৰে আমি পাইছোঁ 1190 ৰুপিছ সাপোজ এই কুৱেশ্যনটো এনেকুৱাকৈ আহিলে সাপোজ সেম কুৱেশ্যন ইজ গিভেন লাইক ডেট দ্য প্ৰফিট ইজ 15% প্ৰফিটটো কি হৈছে 15% হৈছে তেতিয়াহ'লে সেলিং প্ৰাইচ কি হ'ব একেবাৰে ইজি এই ক্ৰছ মাল্টিপ্লিকেশ্যনতে চাম কেনেকুৱাকৈ চাম ক্ৰছ মাল্টিপ্লিকেশ্যনত আমি কেনেকৈ পাম চোৱা যে যদি 100 টকাৰ বস্তু হয় তেতিয়াহ'লে কিমান টকাত বিক্ৰী কৰিব 115 টকা
আৰু তেতিয়া 1400 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব ইয়াতে কোৱেশ্চন মাৰ্কস দ্যাট মিন্স এস সেলিং প্ৰাইস এটো কি হয় কস্ট প্ৰাইস এটো কি সেলিং প্ৰাইস তেতিয়া এস ওলাব লাগে ক্ৰস মাল্টিপ্লিকেশন দিস ওয়ান এন্ড দিস ওয়ান দেন এস ইকুয়াল টু এইটো আৰু এইটো মাল্টিপ্লাই হ'ব কিমান হ'ব 115 into 1400 divided by 100 that cancel it gets cancel এতিয়া তোমালোকে এইটো মাল্টিপ্লাই কৰিলে যেটো হ'ব সেইটো आंसर এইটো মাল্টিপ্লাই কৰিলে যেটো आंसर হ'ব সেইটো একেবাৰে ইজি যে এইটো আমাৰ কিমান সেকেন্ড লাগিব তোমালোকে মনে মনে কৰিব পাৰিবা এইটো মই জাস্ট ইয়াত কৰি দিয়াৰ কাৰণে অলপ টাইম লৈছে কিন্তু তোমালোকে নিজে যেতিয়া কৰিবা তেতিয়া মনে মনে কৰিবা মই স্টেপ বাই স্টেপ কৰাই দিম নেক্সট আৰু এটা আমি কোৱেশ্চন চাম এই কোৱেশ্চনটো মই আৰু এটা ধৰণেও কৰিব পাৰো এই কোৱেশ্চনটো মই আৰু এটা ধৰণে কৰিব পাৰো কেনেকুৱা সাপোজ আমি ধৰি লম যে এইটো 100% কস্ট প্ৰাইস টু অলৱেজ আৰু এটা বস্তু মনত ৰাখিবা এই বস্তুটো বহুত ইম্পৰ্টেন্ট হয় অলৱেজ কস্ট পার্সেন্টেজ অলৱেজ কস্ট প্ৰাইস is considered as a 100% অলৱেজ কস্ট প্ৰাইস টো আমি কি কৰিম 100% বুলি আমি কনসিডাৰ কৰিম তেতিয়া হলে আমি ক'ব পাৰো যে 100% equal to কিমান আছে 1400 যেতিয়া কৈছে তোমালোক কিমান পার্সেন্ট লস হৈছে 15% তেতিয়া তুমি কিমানত বিক্ৰী কৰিছা 85% তেতিয়া 85% equal to কিমান হ'ব what তেতিয়া এটো কি হৈছে ক্রস মাল্টিপ্লিকেশন একেই সোয়া এই what that means কি সেলিং প্রাইস এই what টো আমাক কি বুজাই আছে সেলিং প্রাইস কারণ এটো ইকুয়াল টু এটো তেতিয়া 85% ইকুয়াল টু কিমান হ'ব তেতিয়া what ইকুয়াল টু কি হ'ব 100 divided 85 into 1400 এইটো gets cancel এইটো দুইটা একে হৈছে না নাই এইখিনি লৈকে এইটো লাইন আৰু এইটো লাইন একে হৈছে না নাই তেতিয়া হৈ গল তেতিয়া কিমান হ'ব आंसर 1190 মই এটা কোৱেশ্চন আৰু এটা কোৱেশ্চন লম তেতিয়া হলে আৰু ভালকৈ বুজি পাম সাপোজ এটা কোৱেশ্চন সেকেন্ড কোৱেশ্চন ইজ a TV is purchased at a risk 5000 and sold at a risk of 4000 find the loss percentage কি কৈছে কোৱেশ্চনটোত কৈছে a TV is purchased at 5000 risk মানে কস্ট প্রাইস আছিল 5000 and selling price হৈছে 4000 তেতিয়া হলে লস প্রাইস পার্সেন্টেজ কিমান কি কৈছে তেতিয়া হলে লস পার্সেন্টেজ কিমান এই মাত্ৰ মই কি কলো যেতিয়া আমি পার্সেন্টেজ উলাও তেতিয়া কাৰ এগেইনষ্টত উলাম লসৰ এগেইনষ্টত তেতিয়া হলে পার্সেন্টেজ অফ লস এটো লস হ'ব না নাই কাৰণ এটো সেলিং প্রাইস কি হৈছে লেস দেন কস্ট প্রাইস তেতিয়া হলে আমি কি কৰিম তলত কি লাগে কস্ট প্রাইস তলত কিমান হ'ব কস্ট প্রাইস আৰু ওপৰত কিমান হ'ব কিমান লস হৈছে 5000 মাইনাস 4000 মানে 1000 তোমাৰ লস হৈছে ইনটু কি লাগে 100 ইয়াতে আমি কেনেকৈ কৰিব পাৰো শর্টকাট কেনেকুৱাকে হয় মই হেতু কাম এইটো ক্যান্সেল 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 নেক্সট কি হ'ব 220 তেতিয়ালে কিমান পার্সেন্ট লস হৈছে 20% এতিয়া কথা হল আমি এইটো শর্ট কেনেকৈ কৰিব পাৰো শর্টটো এনেকুৱা যে মোৰ 5000ত লস কিমান হৈছে 5000ত লস হৈছে মোৰ 1000 5000ত কিমান লস হৈছে 1000 তেতিয়া হলে মোৰ 100ত কিমান লস হ'ব এইটো আমি কি কৰিম 100ত কিমান লস হ'ব এইটো কি বুলি কয় ক্রস মাল্টিপ্লিকেশন কি বুলি কয় ক্রস মাল্টিপ্লিকেশন তেতিয়া হলে কি হ'ব এই কোৱেশ্চন মার্ক ইকুয়াল টু কি হ'ব যে 5000 divided by 1000 into 100 এইটো 1000 gets cancelled এইটো 20 times that means 20% এইটো হৈ গল লস পার্সেন্টেজ এইটো কি হৈ গল লস পার্সেন্টেজ একেবাৰে ইজি এইটো ক্রস মাল্টিপ্লিকেশন এই মেথডটো করি নেক্সট আৰু এটা কোৱেশ্চন চাম আমি এই কোৱেশ্চনটো একেবাৰে ইন্টারেস্টিং কোৱেশ্চন হ'ব 3 নম্বৰ কোৱেশ্চনটো যেটো দিছে হেতু হল আমাৰ ইন্টারেস্টিং কোৱেশ্চনটো এনেকুৱা দিছে a person incurs a loss of 5% by selling a watch for 1140 মানে এজন ব্যক্তিয়ে 5% লসত যেতিয়া বস্তু এটা বিক্ৰী কৰে সেই বিক্ৰী কৰোতে 5% লসত যেতিয়া বিক্ৰী হৈছে তেতিয়া বিক্ৰী কৰিছে কিমান টকাত 1140 টকা at what price should the watch be sold to earn 5% profit এতিয়া এইটো হল লসৰ ক্ষেত্ৰত যদি বিক্ৰী কৰাৰ পিছত এইটো পাইছে
মানে 5% লছ দিয়ে এইটো কথাটো কুৱেশ্যনটো আমি ভালকৈ বুজিব লাগিব যেতিয়া কোনো এটা বস্তু মই কিনিলোঁ কিনাৰ পিছত সেই বস্তুটো সেম বস্তুটো মই বিক্ৰী কৰিলোঁ কিমানত বিক্ৰী কৰিলোঁ শতকৰা 5 টকা লছত মই বিক্ৰী কৰিলোঁ যেতিয়া বিক্ৰী কৰিলোঁ তেতিয়া দামটো হ'ল এইটো দামটো কিমান হৈ গ'ল এইটো এতিয়া কথা হ'ল আকৌ কৈছে কুৱেশ্যন দিছে যে যেতিয়া তোমাৰ 5% প্ৰফিট হ'ব তেতিয়াহ'লে তুমি কিমান দামত বিক্ৰী কৰিলাহেঁতেন তেতিয়াহ'লে তুমি কিমান দামত বিক্ৰী কৰিলাহেঁতেন সেইটো আমাক কৰিব লাগে প্ৰথম একেবাৰে ইজি কথা 5% কি কৈছে 5% লছ ডেট মিন্স কিমানত বিক্ৰী কৰিছোঁ মই 95 কিমানত বিক্ৰী কৰিছোঁ 95 रुपीसत যদি আমি কৰো সেই 95 ইকুৱেল টু মানে একচুয়ালি 95% ইকুৱেল টু পাই আছো আমি 1140 মানে 95% ইকুৱেল টু কিমান পাই আছো 1140 কিন্তু যেতিয়া তুমি প্ৰফিটত বিক্ৰী কৰিছো দ্যাট মিন্স প্ৰফিট কি 5% তেতিয়া কিমান হৈছে 105 প্ৰফিট হলে কি হ'ব যদি আমি কষ্ট প্রাইস 100 টকা কষ্ট প্রাইস কি কৈছিলো মই অলওয়েজ পার্সেন্টেজ কি হয় 100 তেতিয়া পয়সা কিমান টকা হ'ব 105 টকা তেতিয়ালে 105% ইকুৱেল টু কিমান হ'ব এইটো হৈ গ'ল তেতিয়ালে আমাৰ কি হ'ব এইটো কি বুলি কয় ক্ৰছ মাল্টিপ্লিকেশন দ্যাট মিন্স দিস ওয়ান ইকুৱেল টু কিমান হ'ব 95 আৰু ইয়াতে হ'ব 1140 ইনটু 105 এটো যদি আমি ক্যালকুলেট কৰো কিমান পাম তো আমি ক্যালকুলেট কৰিলে পাম 1320 টকা কিমান পাম 1320 টকা একেবাৰে ইজি কি কৈছে এইটো আমাৰ কি হৈছে বৰ্জপূৰণ প্ৰথম কথা হ'ল ইয়াৰ মেইন কনসেপ্টটো হ'ল পার্সেন্টেজ যদি কাৰবাৰ কিবা কনফিউজন থাকে তেতিয়াহ'লে মোক কমেন্ট বক্সত জনাব পাৰা তেতিয়াহ'লে মই নিশ্চয় আকৌ এবাৰ মই বুজাবলৈ চেষ্টা কৰিম বা মোৰ ভিডিওটো আৰু এবাৰ চালে হ'ল তেতিয়াহ'লে ভালকৈ বুজি পাম যে পার্সেন্টেজটো কেনেকুৱা হয় পার্সেন্টেজটো মেইনলি আমি পার্সেন্টেজৰ ওপৰতে এই প্ৰফিট লছটো একেবাৰে ইজিলি কৰিব পাৰোঁ একেবাৰে ইজি আমাৰ বেছি সময় নালাগে এটো ক্যালকুলেট এই কটাকটি কৰোতে যিমান সময় লাগে সেইটোৱে আমাৰ টাইম নেক্সট আৰু এটা কোৱেশ্চন চাম আমি নম্বৰ 4 হ'ব এবাৰ কোৱেশ্চন নম্বৰ 4 টো কি কৈছে এ বুক was sold for 27.50 rupees with a profit of 10%. If it were sold of 25.75, then would have been percentage of profit and loss. প্ৰথম কথা কি কৈছে এটা কিতাপ বিক্ৰী কৰা হৈছে কিমান টকাত 27 এটা কিতাপ বিক্ৰী কৰিছে কিমান টকাত 27 পইণ্ট মানে 27.50 টকা আৰু যেতিয়া বিক্ৰী কৰিছে তেতিয়া ইয়াৰ লাভ হৈছে কিমান 10% কিমান লাভ হৈছে 10% এতিয়া যদি সেই কিতাপটো যদি মই 25 টকা 75 रुपीसত বিক্ৰী কৰো তেতিয়াহ'লে মোৰ লাভ হ'ব নে লোকসান হ'ব এইটো ওলাব লাগে কি কৈছে কুৱেশ্যনটো কি কৈছে চোৱা নেক্সট কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো অলপ টান লাগি আছে কিন্তু একো টান নহয় কোনো এটা কিতাপ মই যদি কিনি পিনে বিক্ৰী কৰোঁ 27.50 তেতিয়া মোৰ লাভ হৈ যায় 10% সেম কিতাপটো যদি মই 25.75 যদি মই বিক্ৰী কৰোঁ তেতিয়া মোৰ লাভ হ'ব নে লোকসান হ'ব তেতিয়া মোৰ লোকসান হ'ব নে লাভ হ'ব সেইটো ওলাব লাগে প্ৰথম কথা হ'ল কিতাপটো কিনা দাম আমি জানো নেকি নাজানো কিন্তু মই কি কৈছো অলওয়েজ পার্সেন্টেজত কৰিম অলওয়েজ কিহত কৰিম পার্সেন্টেজ যদি আমি পার্সেন্টেজত কৰো তেতিয়াহ'লে কি হ'ব কিতাপটোৰ একচুয়ালি এটো কি দিয়া আছে কোৱাচোন একচুয়ালি এটো কি দিয়া আছে 10% লাভত যেতিয়া বিক্ৰী কৰিছে তেতিয়াহে এটো দাম আছিল মানে 110 টকা 110% ইকুৱেল টু হৈছে এটো তেতিয়াহ'লে কিতাপটো কিনা দাম কিমান কিতাপটো কিনা দাম তেতিয়াহ'লে কি হ'ব 100% ইকুৱেল টু কিতাপটো কিনা দাম এটো কি হয় ক্রস মাল্টিপ্লিকেশন তেতিয়াহ'লে আমি কি পাম কোৱেশ্চন মাৰ্ক ইকুৱেল টু কি হ'ব 110 ডিভাইডেড বাই কি হ'ব 27.50 ইনটু 100
তেতিয়াহ'লে আমাৰ কি হৈ যাব এইটো 100 কেনসেল কিমান হৈ আছে নেক্সট হৈ আছে 0 এই 0 0 গেটস কেনসেল এইটো কেইবাৰ যাব 25 টাইমছ কিমান বাৰ যাব 25 তেতিয়াহ'লে কি হৈছে 25 रुपीस আছিলে আমাৰ কিনা দাম কিমান কিনা দাম হৈ গ'ল কাৰণ কিনা দাম ইজ অলৱেজ কনসিডাৰড এজ 100% কিনা দামটো সদায় আমি 100% এটা কি কৰো কনসিডাৰ কৰো এতিয়া চোৱা 110 মানে এইটো আছিলে তেতিয়াহ'লে 100% এইটো আছে তেতিয়াহ'লে লাভ হৈছে না লোকসান হৈছে এতিয়া তোমালোকে কোৱা লাভ হৈছে না লোকসান হৈছে যদি ইমান টকাত বিক্ৰী কৰে কিনা দাম আছিলে 25 টকা তেতিয়াহ'লে বিক্ৰী কৰিছে কিমান 25.75 रुपीस তেতিয়াহ'লে লাভ হৈছে না লোকসান হৈছে লাভ হৈছে কিমান টকা লাভ হৈছে আসল কথা হল কিমান টকা লাভ হৈছে লাভ কিমান হৈছে প্ৰফিট হৈছে এটো আছিল কিনা দাম 25.75 minus 25 that means 0.75 rupees কি হৈছে আমাৰ লাভ হৈছে যদি কয় find the percentage of profit তেতিয়াল কি হ'ব একচুয়ালি কিমান টকাত লাভ হৈছে এটো 0.75 rupees কিমান টকাত লাভ হৈছে 25 টকা তেতিয়াল 100 টকাত কিমান লাভ হ'ব হৈ গল এটো হ'ব percentage of profit এটো 75 divided by 25 এটো gets cancel তেতিয়াল percentage কি হ'ব 3% আমাৰ কি হৈছে প্রফিট হৈ আছে এইটো হৈ গল आंसर সব আমি কি হৰে কৰিছো সব বৰ্ধগুণন কৰিছো আমি ফৰ্মুলা এটাও ইউজ কৰা নাই এনেকুৱাকে মই যিমানবোৰ আছে প্ৰফিট এণ্ড লছৰ এই গোটেইবোৰ অংক কৰাই দিম উইদাউট ফৰ্মুলা নেক্সট আৰু এটা কোৱেশ্চন চাও আমি কোৱেশ্চন ইজ if the cost price is 25% of selling price then what is the percentage এতিয়া এইটো কোৱেশ্চনটো অলপ পাজলিং হয় কি কৈছে কোৱেশ্চনত সো ইয়াত কৈছে cost price টো যদি হয় cost price is 25% of selling price কৈছে এটা তোমালোকে চোৱা কাৰণ এইটো কৈছে selling percent or cost price টো 25% তেতিয়ালে মই যদি selling price equal to 100 ধৰো তেতিয়া cost price equal to কি হ'ব 25 rupees কি হৈছে একেবাৰে ইজি সেলিং প্রাইস যদি কি ধৰো মই 100 তেতিয়ালে কস্ট প্রাইস কি হ'ব 25 প্রফিট কিমান হল একেবাৰে ইজি কস্ট প্রাইস যেতিয়া তুমি 25 টকাৰ বস্তু এটা কিনিছিলা বেচিছিলা কিমানত 100 টকা লাভ কিমান হল 75 रुपीस ইকুৱেল ইনটু কি পার্সেন্টেজ লাগে না নাই তেতিয়ালে কি হ'ব 100 হৈছে তেতিয়ালে কি হ'ব এটো 3 টাইমস দ্যাট মিন্স তোমাৰ লাভ কিমান হৈছে 300%